Guys, good evening আৰু welcome back to my brand new blog আৰু এটা নতুন ভিডিও আৰম্ভ কৰিব লৈছো আৰু আজি ডিউটিলৈ যাবলৈ ওলাইছো 15 দিনৰ পাছত আৰু 15 দিনৰ যিমানখিনি পাৰো আপোনালোকক যিমান কমেন্ট আছিল ৰিপ্লাই দিবলৈ চেষ্টা কৰিলো আৰু আপোনালোকে এনে ধৰণে কমেন্ট বিলাক কৰি থাকিব ৰিপ্লাই দি থাকিম আপোনালোকক যিমান পাৰো ভিডিওৰ যোগেদি আৰু এটা কথা কৈ লওঁ হা একদম সিধা সিধে কওঁ মই লুকঢাক কৰিব নাজানো আৰু যিসকলে মোৰ ভিডিও চাই বেয়া পায় তেওঁলোকে নাচাব কাৰণ যদি বেয়া পাইছে আৰু ভিডিও বিলাক চাই তেতিয়া নাচাব মই কাকো জোৰ জবস্তি কৰি মোৰ ভিডিওটো চক মোৰ চেনেলটো চক কাকো এনেকে ধৰি বান্ধি চাবলৈ কোৱা নাই আৰু চাবলৈ মানে কি হয় ক'বও নোৱাৰো যাৰ যেনেকৈ মন যায় নিজৰ মনৰ কথা নহয় জানো আৰু যিসকলে জানিব বিচাৰে ডিলিংৰ বিষয়ে যিখিনি তেওঁলোকে আগ্ৰহী মোৰ ভিডিও চাবলৈ যে এই ভিডিওটো চালে অলপ কিবা এটা শিকিব পাৰিম যদি যিবিলাকে চাবলৈ বিচাৰে তেওঁলোকে চাব আৰু যিসকলে চাবলৈ বিচৰা নাই বেয়া পাইছে তেতিয়াহ'লে নাচাব কাকো জোৰ কৰা নাই মই চাবলৈ তো কথাটো কিয় কৈছো গম পাইছে আৰু কমেন্ট কৰি আছে মানে কিনো ভিডিও দি আছো একেটা ভিডিওকে এনেকুৱা তো যিসকলে মানে চাবলৈ আগ্ৰহী যিসকলে জানিব বিচাৰে এনেকুৱা ভিডিওবিলাক আৰু এনেকুৱা ধৰণৰ কামৰ প্ৰতি ইন্টাৰেষ্টেড তেওঁলোকৰ কাৰণেহে মই ভিডিওবিলাক বনাই আছো যিসকলে মানে চাবলৈ নিবিচাৰে আৰু বেয়া পায় তো তেওঁলোকে নাচাব মই হেতু তেওঁলোকক জোৰ কৰাও নাই ভিডিও চাবৰ কাৰণে মোৰ মটিভ এটাই যিসকলে ডিলিংৰ প্ৰতি এনেকুৱা কামৰ প্ৰতি ইন্টাৰেষ্টেড তেওঁলোকক কিবা এটা হলো ইনফৰমেশন দিয়া কিবা এটা হলো জানক তেওঁলোকে ভিডিওটো চাই কিবা এটা উপকৃত হওক তাৰে হেতুৱে মটিভ হয় ভিডিওটো বনোৱাৰ তো যিসকলে ভাল পায় তেওঁলোকে এনে ধৰণে সাপোৰ্ট কৰি যাব আৰু যিসকলে বেয়া পায় আৰু কি কম আৰু তেওঁলোকৰ ইচ্ছা আৰু যেটো কৰে হেতুৱে কৰিব আৰু তো চাই থাকিব ভিডিওটো আজি আৰম্ভ কৰি দিছো ভিডিওটো ডাইৰেক্ট এতিয়া আমি বৰিডিঙৰ ওপৰৰ দলংখনৰ মানে টিপলিঙৰ ওপৰৰ পৰা আমি এখন দলং টিপলিং দলং বুলিয়ে কওঁ কিছুমানে নাহৰকটীয়া দলং বুলি কয় সো আমি টিপলিং দলং বুলি সৰুৰে পৰাই কৈ আহিছো গতিকে সেইকাৰণে টিপলিং দলং বুলিয়ে কৈছো তো বৰিডিঙৰ ওপৰেদি আমি এতিয়া পাৰ হৈ যাম আৰু দুলিয়াজান গৈ আছো আৰু দুলিয়াজানৰ পৰা তিনচুকীয়া এনেকৈ গৈ থাকিম আৰু পানী বহুত লেভেলটো কমিছে মই সেইদিনা আহোঁতে বহুত হাই হৈ আছে বহুত ওপৰলৈকে উঠি আছিলে গতিকে এতিয়া আৰু আমি এতিয়া পালোহি দুলিয়াজানৰ কমলাবাৰীৰ পৰা আমি ভাবিলো অলপ মাংস চাংস কিবা কিবি লৈ লওঁ গৈ পেলাই বনাই পেলাই খামগৈ আৰু মুৰ্গীকে লৈ লৈছো লোকেল মুৰ্গী তো কাটি আছে এয়া দেখিছে কমলাবাৰী তিনিআলিটোৰ ওচৰতে Hello guys, good morning. Welcome back to my brand new blog. আৰু কালি দেখিছিলে ঘৰৰ পৰা আহিছিলো ভিডিওটো আৰম্ভ কৰিছিলো ঘৰতে আৰু আজি হেক কৰিম ডিউটি জেগা দেখিছে এতিয়া ওলাই লওঁ আৰু ড্ৰেছ পিন্ধি লৈছো চাই থাকক ভিডিওটো ওলাই লওঁ আৰু কবচটো পিন্ধি এয়া দেখিছে কেনেকুৱা ধৰণৰ কি কাম চলি আছে আপোনালোক দেখাবলৈ চেষ্টা কৰিম গতিকে ভিডিওটো আৰম্ভণিৰ পৰা শেষলৈকে চাব আজি কিনো কাম হৈ আছে তাকে আৰু এনে দেখাটো ডিলিং হৈ আছে আৰু তাৰ ভিতৰতে কি কাম হয় আপোনালোক দেখাবলৈ চেষ্টা কৰিম আৰু কাম আৰম্ভ হৈ গ'ল আমাৰ প্ৰথমতে এতিয়া আমি ৱেট লৈছো মাৰ্ড ৱেট বুলি কয় মানে কেমিকেল বিলাকৰ ৱেট লোৱা হয় আমাৰ কিছুমান নিয়ম আছে মানে দেখিছে আৰু এইবিলাক কেলকুলেশ্যন কৰি কিবা কিবি লিখিছো আৰু পাছত এইবিলাক বুজাই দিম আপোনালোকক মাৰ্ড ৱেট ভলিউম এনেকুৱা ধৰণৰ লোৱা হয় আৰু এইফালে ডাইৰেক্ট পালোহি TDSৰ ওপৰত ফ্ল'ৰৰ ওপৰত আৰু এতিয়া হৈ আছে ড্ৰিলিং তো ড্ৰিলিং চলি আছে এতিয়া বৰ্তমান
সৰি 6টা বাজি গ'লেই অলৰেডি আৰু এতিয়া ৰুমটো দেখিছে কেনেকুৱা হৈ আছে লেতেৰা হৈ আছে এতিয়া পুৰা চফা কৰি মেলিহে ৰুমটো ল'ম আমি মানে প্ৰথম দিনা আহিলে মানে ভালকৈ ৰুমটো চফা কৰি মেলি শুলেহে ভাল লাগে টোপনি ধৰে তো গতিকে এতিয়া পুৰা চফা কৰিবলৈ লাগি যাম আৰু দিনটো আজি এনেকৈ